গুড মৰ্নিং মই আছোঁ বৰ্তমান আমাৰ কাজিৰঙা বাগৰি আৰু আজি নৱেম্বৰৰ 2 তাৰিখ 1 তাৰিখ যোৱাকালি ইলিভেন চাফাৰী আৰম্ভ হ'ল অপেনিং হ'ল যোৱাকালি জি অপেন আৰু একচুৱেলি যোৱাকালি আহিব পৰা নাই কিন্তু 2 তাৰিখ মই আজি আছোঁ আৰু চাওক এতিয়া ৰাতি 3টা বাজে বৰষুণ পৰি আছে 3টা 3:30 মান বাজিলে আৰু বৰষুণ পৰি আছে ইয়াত মই এইখিনিতে আছোঁ আৰু আমি ৰাতিপুৱা এতিয়া লাল চাহ খাম এই আদা তাৰপিছত জালুক দিয়া ইয়াত বনাই আছে বিকাশে বিকাশৰ ৰাজু আছিলে যতীন আৰু ৰাজু গৈছে হাতী খুলিবলৈ লক্ষীমাক খুলি আনিব গৈছে আৰু আজি মানিক ডিউটিত নাযায় মানিক আৰু লক্ষীমাই যাব লক্ষীমাৰ লগত ময়ো যাম আৰু এতিয়া খুলিব গৈছে বৰষুণ পৰি আছে চাওক এই বৰষুণ চাওক বৰষুণ পৰি আছে গাড়ীবিলাক গৈছে চাওক গাড়ী গৈ আছে বৰষুণ পৰি আছে ৰাতিপুৱা 3:30 বাজে 5টা 5:30 পৰা চাফাৰী ষ্টাৰ্ট হয় তো আমি ওলাম অলপ পিছত চাহ পানী খাই কৰি হাতী আমি চাফা কৰিব লাগিব লগতে চিট গান দি বান্ধিবই লাগিব দেখি থাকিব বাৰু আপোনালোক চাহ বনাই আছে এই ভিতৰত গেছ আছে গেছত বনোৱা নাই মানে এইবিলাক জুইত খাই ভাল লাগে বতৰটো ঠাণ্ডা বহুত জুই খুৱাই ল'ম লগতে আৰু বৰষুণ খুবেই পৰি আছে এয়া চাওক গাড়ীবিলাক আহি আছে বৰষুণ পৰি আছে কিন্তু হাতীৰ লগত থাকিলে মানে কি ধৰক এই বৰষুণ ধুমুহা বতাহ নাই ডিউটি কৰিব লাগিবই হাতীৰ লগত থাকিলে আৰু আধা জংঘলীৰ নিচিনাই লাগে কাৰণ হাতীৰ লগত থাকিলে লাইফষ্টাইলটো বেলেগ এতিয়া বৰ্তমান ছাতি নাই নহ'লে হাতীৰ ওচৰতে গ'লোঁ হয় আৰু চিটবিলাক ইয়াত আছে এয়া চিট এতিয়া লক্ষীমাই আহিব লক্ষীমাক চাফা তাফা কৰি চিট গাড়ী বান্ধিম দেখুৱাই আছোঁ আপোনালোক চাই থাকক ইমানটো টাইমত এতিয়া বৰ্তমান নহয় আপোনালোকে কম্বলটো লৈ আছে আমি দলিয়াই দিলোঁ এতিয়াই মানে আমি উঠিলোঁ আৰু আপোনালোকৰ ক্ষেত্ৰত যে যিহেতু আমি আমাৰ কৰ্মক্ষেত্ৰত আমি এতিয়া হাতে চিট বান্ধিবই লাগিব আৰু লক্ষীমাই খুলিবলৈ গৈছে যতীন ৰাজুক আপোনালোকে চাইছে নহয় বিভিন্ন একোটা ঘৰৰ দেখি পাইছে ৰাজু বহুত কথা কয় ৰাজুক কথা ক'ব জানে সেইটো কাৰণে কয় কথা ক'ব নাজানিলে নকলে হয় হাতীটো আহিব আমাৰ লক্ষীমাই আহি পেলাই যাব আৰু আপোনালোকে এটা কথা মনত থ'ব এইটো যে আমি চাহ বনাই আছোঁ এতিয়া এইটো মানে চাহটোৰ লগত গেছো আছে আমাৰ গেছত বনোৱা নাই মানে জুই খোৱা বতৰটো ঠাণ্ডা বহুত বৰষুণ পৰি আছে তো জুই খোৱা মাৰি পেলাই চাহো বনাই আছে আৰু জুইত খাই বেছি ভাল লাগে তাৰ সোৱাদটো বেলেগ আহে আৰু সেইফালে লক্ষীমাই খুলিব গৈছে যতীন আৰু ৰাজুৱে চাওক বৰষুণ পৰি আছে আপোনালোক হয়তো শুই আছে বিচনাত কিন্তু আমি বিচনাৰ পৰা মানে ব্লেংকেট চেংকেট আঁতৰাই দিলোঁ আৰু আহি গ'লোঁ আমি আৰু জীৱন যুদ্ধ কৰিবলৈ চাওক বৰষুণৰ বতৰ তথাপিও আমি কাম কৰি যাব লাগিব কাৰণ হাতীৰ লগত থাকিলে আধা লাইফটো জংঘলৰ নিচিনাই লাগে আৰু আহি গ'ল এয়া লক্ষীমাই আমি গা পা ধোৱাম চাইছে এতিয়া সময় হৈছে 3:34 মানে 3:38 হ'ল এতিয়া এই ভিডিঅ' যিহেতু আপোনালোকৰ 3:38 আৰু এই লক্ষীমাই পূৰা ফুল আৰু কলটো ধৰি পেলাই ৰৈ আছে এই লক্ষীমাৰ কাষত যাওঁ আহক অলপ বৰষুণত জিকিব লাগিব বৰষুণত নিভিজিলে নহয় মানে বৰষুণৰ বতৰটোৱে এনেকুৱা আপোনালোকে হয়তো কম্বল লৈ পেলাই হৈ আছে আমি অসমখনৰ ক্ষেত্ৰত কি কৰি আছোঁ কোনোবাই কি কৰি আছে মই নাজানো হয়তো কোনোবাই কিবা কৰি আছে কিন্তু এই বৰষুণত আমি বৰষুণ নাভাবোঁ আমি আহিবই লাগিব সেয়া চাওক কিমান লেতেৰা লৈছে গাত চাওক কিমান লেতেৰা লৈছে চাওক কেনে লেতেৰা লৈছে সেয়া চাওক কিমান লেতেৰা ল'লে গাত আৰু চাওক ৰাজু আৰু যতীন তিতিয়েই গ'ল বৰষুণত তিতি হাতী খুলি লৈ আহিলে থানৰ পৰা আৰু এতিয়া গা ধুৱাই চিট গাড়ী বান্ধিব সময় লাগিব আৰু ঢেৰ আৰু এই বৰষুণত তিতি আৰু কাপবিলাক তেনেকৈ চলি আছে আৰু সেয়া লক্ষীমাই কল এডাল দিলে তেনেকৈ খাই আছে আকৌ গাটো ধোৱা হ'ব আৰু চাওক বৰষুণ বহুত আজি 2 নৱেম্বৰ বৰষুণ বহুত আৰু গাড়ীবিলাক চাওক গৈ আছে ৰাস্তাৰে বৰষুণ ডিউটি জীৱন যুদ্ধ কৰিবই লাগিব ৰ'দত হওক আমাৰ ডিউটি ৰাতিপুৱা মৰ্ণিং আমি ডিউটি কৰিবই লাগিব লাগিলে আমাৰ ডিউটি নাথাকক তথাপি আমি ডিউটিত যাবই লাগিব যিহেতু প্ৰেজেণ্ট থকাটো বেষ্ট য'ত আমাক 2-1 কথা আমাৰ অনাৰে ক'ব নোৱাৰে মালিকে ক'ব নোৱাৰে আমিওতো বেলেগৰ আণ্ডাৰত কৰি আছোঁ নিজৰ হাতে থাকিলেতো ইমান মাথাই নামাৰিলে হয় নেকি শুই থাকিলে হয় লেকিন কৰ্মক্ষেত্ৰত না আপোনালোকে ভিডিঅ'কেইটা চাই যদি ভাল পায় ইমান এনেকুৱা খালি আমি তিতি থকা নাই গোটেইকেইটা হাতী 50টা হাতী যদি চলি আছে 50টা হাতীৰ ভিতৰত 100জন মানুহ তিতি আছে আৰু তাৰ লগত 50টা হাতী এতিয়া ইয়াততো আমাৰ চিষ্টেম নাই য'ত আমি জিকে চিটটো বান্ধিবই লাগিব চিট বান্ধাৰ চিষ্টেমটো আপোনালোক দেখাম চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু আমাৰ চাহ বনি আছে এইফালে আৰু চাওক এতিয়া যতীনে তিতি আহিলে কাৰণে বৰষুণত
এতিয়া সেইকাৰণে জুইটো তাত লগাই দিয়া হ'ল যাতে জুই পোৱাব পাৰে সেইটো সুবিধাৰ কাৰণে আমি মানে খৰিত চাহ বনাই আছোঁ জুইত আৰু লক্ষ্মী মাইনাই খাই থাকক আৰু পানী পৰিছে যিহেতু গাটো নিজে নিজে চাফা হৈ যাব অলপ পিছত কাৰণ বৰষুণৰ পানী বৈ আছে ন বৈ তললৈ নামি আহিব তো এনেকৈ থাকক টেংকি আছে বাৰু তাত টেংকি তাত আছে বাৰু তো দেখুৱাই আছোঁ আগত কি কৰোঁ নকৰোঁ আমি চাহ খাই লওঁ এতিয়া আৰু এয়া চাহত লাগি আছোঁ চাহ বনাই আছোঁ চুৰবাটো আবিদায় কৰিলে বিকাশে কৰিলে মই অলপ ধৰি লাগি দিছোঁ আৰু অলপ জুই দিছোঁ জুই খুৱাবই লাগে বৰষুণত যিহেতু টুকিলোঁ সেয়াই আৰু কি ক'ম আৰু কওক চাহ কি চাহ মানে গাখীৰ চাহ নেকি না লাল চাহ বনাই আছোঁ আদা আছে জালুক আছে কেনেকৈ কাপ লগাইছা এইগিলা গিলা সেই আছে গাইজ আপোনালোকক মই চিনেমেটিক শ্বট দুটামান দেখাম মানে চাহ এইটো গিলাচ চক আৰু এই বিভিন্ন চাহৰ দোকান খুলিলে অলৰেডি এইটো চক বিন্দা মোৰ খোজা গৈছে একো নাই চাহৰ দোকান খুলিছে আহিব আপোনালোকে লাল চাহ খাবলৈ বিভিন্ন হাতত এয়া বিভিন্ন মানে এইগিলা হাঁহি থাকা এই ৰাজু চা বেলেগ হাতুৰি নালাগে সেইগিলা সেইটো চা আদা হেল্ল' গাইজ বৰ্তমান আমি কাজিৰঙা এতিয়া মানে আমাৰ ইয়াত খুন্দিবলৈ মছলা পাতি একো নাই হাতেৰে খুন্দা হৈছে এনেকৈ থাকিব লাগিব তোমাৰ টুপিটো খুলি দিয়াচোন ৰাজুৰ টুপিৰ এটা বেলেগ বস্তু আছে আপোনালোকক দেখাম মই ৰাজু তুমি এইপিনে আহি যাচোন অলপমান কেমেৰাৰ কাষত অকণমান এইপিনে কাষৰ কেমেৰাৰ কাষত নহয় চাহটো বনাব লাগে নাই নাই এইটো হাতেৰ বন্ধু সেইটো হাতী বন্ধু দুলুদাই দিছে সেইটো হাতী বন্ধু এইটো হাতী বন্ধু দুলুদাই দিছে কিমান ধুনীয়াকৈ আছে নহয় এইটো আমাৰ পিয়াঞ্চিৰ লগত আছে পিয়াঞ্চি ম'ম' চাহ খোৱা হৈ গ'ল এতিয়া বিকাশে সিহঁতে চাহ খালে বাৰু আৰু লক্ষীমাক এতিয়া এইফালে গা ধুৱাই আছে এইফালে চাওক লক্ষীমাক গা ধুৱাই আছে কাৰণ গা বহুত লেতেৰা হ'ল বৰষুণৰ পানীও চফা নহ'ল সেইবুলি আৰু ইয়াতে লৈ অহা হ'ল আৰু ইয়াতে গা ধুৱাব এতিয়া 4টামান বাজিবই আৰু যতিনে আছে কাপোৰ চাপোৰ খুলি লৈছে কাৰণ বৰষুণ পৰি আছে গা তিতিবই সেইবুলি আৰু তেনেকৈ আৰু গেঞ্জি চেঞ্জি খুলি লৈছে এতিয়া গা ধুৱাবৰ মই এইফালে টেংকিত পানী আছেই দেখুৱাই পৰ্যটক ক'ব গ'লে বহুত দূৰৰ পৰা বহুত আহাত আহে কাজিৰঙা হাতীত চাফাৰী কৰিব আহে কাৰণ সিহঁত সদায়তো নাহে ন সিহঁতৰ আগতে এডভান্স অনলাইন বুকিং হয় বস্তুবিলাক বহুত দূৰত বহুত আহাত আহে আৰু সেই আহাত আহে বুলি আৰু সিহঁতৰ কাৰণেতো আমাৰ যাবই লাগিব ন ইমান দূৰৰ পৰা আহে বহুত কষ্টত আহে বহুত আশা লৈ আহে সিহঁতৰ মন ৰাখিব লাগিব আৰু সিহঁতৰ মন ৰাখিব লাগিব বুলিয়ে আমি আৰু ইমান কষ্ট কৰিব লগা হয় কাৰণ উপায় নাই জীৱন যুদ্ধ কৰিবই লাগিব কাৰণ কাজিৰঙাৰ কাৰণে আজি বিশ্ব ব্ৰহ্মাণ্ডই কাজিৰঙা যেনেকৈ চিনি পায় যিমান ভাল পায় আৰু যিমান মৰম দিছে কাজিৰঙাই কাজিৰঙাৰ স্বাৰ্থত আমাৰ হাতী বন্ধুৱে কৰিবই লাগিব ইমান কামখিনি এতিয়া ধৰক ইমান মানুহ আহি স্থানত ৰৈ আছে এতিয়া আমাৰ মানে বৰষুণৰ কাৰণে আজি একচুৱেলি দেৰি হৈ গ'ল নহ'লে 5টা বজাত গৈ পাবই লাগে এতিয়া পামগৈ চাগে টাইমতে পাম আৰু লক্ষীকে গা ধুৱাইছে যতিনে আৰু গা ধুৱাই গৈ চিট গাঁঠি এইবিলাক বান্ধিব কিন্তু এনেকুৱা যে লক্ষীকে গা ধুৱাইছে তেনেকুৱা নহয় গোটেইকেইটা হাতীকে গা ধুৱাইছে যিকেইটা হাতী আছে যোনবিলাক গা চফা হৈ আছে সেইকেইটাক ধোৱা নাই যিবিলাক লেতেৰা হ'ল কাৰণ বৰষুণ দিলে লেতেৰা হৈ বোকা পানী লৈ গাত আৰু তেনেকৈ আৰু চবেই গা ধুৱাইছে নিজৰ হাতীক গা ধুৱাই চিট গাড়ী বান্ধিব আৰু এতিয়া লাইন লাগিব চব মই দেখুৱাই থাকিম এটাকে আৰু লক্ষীৰ লগত যেতিয়া 3জন মানুহ লাগি গৈছে বিকাশে টৰ্চ ধৰিছে যতিনে এইফালে গা চফা কৰি দিছে আকৌ ৰাজদাই বাল্টিং আদি পানী আনি দিছে আৰু এনেকৈ সিহঁতে লাগি আছে কাৰণ 50টা হাতীত 1000জন মানুহ এনেকৈ সদায় আৰু 6 মাহ হাতীৰ লগত থাকিবই লাগিব আমাৰ এই যাত্ৰাক আৰম্ভ কৰি সদায় তেনেকৈ চলাই লৈ যাবই লাগিব আৰু চাগে এইফালে টেংকিত পানী আছে সুবিধা হয় এই টেংকিত পানী আছে ইয়াত পানী তেনেকৈ উঠাই আনি আছে আৰু সেয়া গাত মাৰি আছে তেনেকৈ মাৰি থাকক পানী গাটো চাফা কৰক গাটো চাফা কৰি লওক চাফা কৰি চিট গাড়ী বান্ধক চব দেখুৱাই আছোঁ লাহে লাহে দেখুৱাই থাকিম আপোনালোকক চাই থাকক কি কৰোঁ নকৰোঁ ক'ত যাওঁ নাযাওঁ কি কৰা হয় নহয় চব চাই থাকিব আৰু ইয়াৰ লক্ষীক ধুনীয়াকৈ গা ধুৱাই দিছে আৰু বতৰটো এতিয়া অলপ বৰষুণ কমিছে বাৰু আৰু আমাৰ লক্ষী কেম্পৰ পৰা আহিলোঁ লক্ষীমাক দেখুৱালোঁ আৰু এতিয়া দেখুৱাইছোঁ পূৰ্ণিমাক আৰু পূৰ্ণিমা হ'ল সেই মংগলদৈ ফালৰে হাতী হয় পূৰ্ণিমা আৰু লগত আছে কাঞ্চন আছে এইফালে ৰাতি হৈ গৈছে ইমান ধুনীয়াকৈ দেখাও নাযায় ৰাতিত এয়া হ'ল পূৰ্ণিমা আৰু এইফালে আছে কাঞ্চন সেয়া কাঞ্চন হে ৰ সেয়া আলিদা গৈ আছে ডিউটিলৈ এয়া গৈ আছে ডিউটিলৈ এয়া কাঞ্চন এতিয়া 4:30 বাজে আৰু সিহঁত ডিউটিলৈ যাবলৈ আৰম্ভ কৰিলে মই যাম সিহঁতৰ পিছে পিছে গৈ থাকিম
যা তই ওলা মই গৈ আছো মই খোজকাঢ়ি যাম ৰেইনকোট লৈছে নে নাই ৰেইনকোট ললি ৰেইনকোটটো ল আৰু এয়া পূৰ্ণিমা আৰু এইফালে আছে ডালিমী আৰু লগত আছে ধন আৰু আলিয়া মানে ৰেইনকোট পাহৰি গৈছে ৰেইনকোটটো দি দিওঁ নহ'লে তিতি দি যাব লাগিব এয়া ধনবৰ আৰু ডালিমী কলগছ খাই আছে চিট গাড়ী চব বান্ধিলে এয়া পৱন আৰু শিৱা সিহঁতে বান্ধিলে চিট গাড়ী আৰু আলিদা ৰৈছে ৰেইনকোটৰ কাৰণে ৰেইনকোটটো পাহৰি গৈছিলে হে লালা কি খবৰ এইবিলাকে ন বৰষুণ বতৰ তিতি অৱস্থা ন ৰেইনকোট ল যা মই গৈ আছো লাহে লাহে দেই যা দিয়া কাঞ্চনা নমস্কাৰ দিয়া ধুনীয়াকে দেই মাই যোৱা নিজৰ কৰ্তব্যটো পালন কৰি আহা ধুনীয়াকে ডিউটিটো মাৰি আহা এয়া বড় বাপু ললে ঠাণ্ডাটো আজি লাগিব ন ৰেইনকোট ললে ৰেইনকোটটো লৈ লওক মই বৰষুণৰ কথা ঠিক নাই ৰ পূৰ্ণিমা নাপায় এনেকুৱা কৰিব আৰু ডালিমী এয়া ডালিমীও ৰেডি সাজু হৈ আছে চিট বান্ধিলে চব আৰু ডালিমী সেইফালে কলগছ খাই আছে সেইফালে ধনবৰে কলগছ খাই আছে আৰু ধনবৰক মানে কি হয় চাওকচোন ধনবৰক কিমান ওখ লাগি আছে চিট গাড়ী বান্ধাৰ পিছত বহুত ওখ লাগে ধনক আৰু এতিয়াও পোহৰ হোৱাই নাই অন্ধকাৰে হৈ আছে কিন্তু দাঁতকেইটা খুব জিলিকিছে মোবাইলৰ কেমেৰাত চাওকচোন ধনৰ দাঁতকেইটা কিমান ধুনীয়াকৈ জিলিকিছে সেয়া চাওক তাৰ দাঁতকেইটাই দেখা গৈছে আৰু এইফালে ডালিমী আলিদা আহি পেলাই কাঞ্চনক লৈ গ'ল পূৰ্ণিমাক লৈ বড় বাপু গ'ল তো সিহঁতো ওলাব লাহে লাহে দেখুৱাই থাকোঁ আপোনালোকক আৰু শিৱা উঠি ল'ব শিৱা উঠি আছে এতিয়া ধনবৰৰ ওপৰত এয়া পোহৰ হোৱাই নাই এতিয়ালৈকে অন্ধকাৰে আছে ইয়াত দাঁতত ভৰি ডাইৰেক্ট উঠি গ'ল এয়া ইফালে পৱন উঠি আছে আৰু চাওক কাৰণ চিটবিলাক তিতিব বুলি ইয়াত ত্ৰিপালত দি দিছে ওপৰত নহ'লে চিটবিলাক তিতি যায় বৰষুণত এয়া ত্ৰিপালকেইটা ওপৰত দিব চিটৰ ওপৰত দিব সিহঁতে লাহে লাহে ওলাব আৰু ডালিমীত চেক দিছে আৰু ধনবৰ সেয়া ৰৈ আছে সেয়া ধনবৰ সিহঁত ওলাব আৰু এতিয়া কাজিৰঙা চাফাৰীত এতিয়া ষ্টেণ্ডত যাব হাতী চাফাৰী ষ্টেণ্ডত যাব এতিয়া 4:30 বাজে 5টাত গৈ পাব লাগে অলপ সময়ৰ ভিতৰতে গৈ পাব আৰু এয়া ধনবৰ ওলাই গ'ল চাক কেনেকৈ দপদপাই গৈ আছে ধনবৰ সেয়া চাক ধনবৰ দপদপাই গৈ আছে একদম নিজৰ কৰ্মক্ষেত্ৰলৈ আৰু ডালিমীয়ে ধুনীয়াকৈ নমস্কাৰ দি দিলে ৰাতিপুৱা আপোনালোকক গুড মৰ্ণিং দিলে আৰু ধনবৰক কিৰকম দিব ধনবৰক কিৰকম দিলে তো যোৱা ধনবৰ ডালিমী তোমালোক যোৱা ময়ো গৈ আছোঁ লাহে লাহে যা মই গৈ আছোঁ যা ধুনীয়াকৈ গৈ থাক আৰু ধুনীয়াকৈ গৈ থাকক আৰু আমি এয়া খোজকাঢ়ি গৈ আছোঁ মই জোন বাবাটো অপু চব গৈ আছে একেলগে খোজকাঢ়ি এলিফেণ্ট চাফাৰী চাবলৈ মানে আৰু যাবই লাগিব ন আমাৰ কামে সেইটো আৰু গৈ আছোঁ লাহে লাহে অন্ধকাৰতে হাতীকেইটা আগতে গ'ল এনেকৈ গৈ থাকোঁ অন্ধকাৰতে গৈ দেখাও নাযায় আগলৈ দেখুৱাই আছোঁ 5টা বাজিবই আৰু মই বৰ্তমান আছোঁ ডিফলু নদীৰ ওপৰত আমাৰ যোনটো বাগৰি ৱেষ্টাৰ্ণ ৰেঞ্জ পাৰ কৰি ৰিজাৰ্ভটো আমাৰ হাতীৰ ষ্টেণ্ড তাৰ ওপৰতে আছোঁ আৰু বৰ্তমান মোৰ লগত হাতী আছে কাঞ্চন আৰু চামেলি সেয়া মোৰ পিছফালে আছিলে সেয়া চামেলি গণেশ দা লৈ গৈ আছে গণেশ দা সেয়া চামেলি নমস্কাৰ দি দিলে আপোনালোকক ৰাতিপুৱা গুড মৰ্ণিং বুলি দিলে তাৰপিছত কাঞ্চন আৰু আলিদা সিহঁত আহি আছে তো মই আলিদা গণেশ দা আৰু এইফালে কাঞ্চন আৰু আমাৰ চামেলিৰ লগত গৈ আছোঁ ব্ৰিজ পাৰ হৈ আছোঁ ডিফলু নদীৰ ব্ৰিজ পাৰ হৈ গৈ হাতীৰ চাফাৰী ষ্টেণ্ড পাম
আৰু বহুত ধুনীয়া এডোখৰ ঠাই আপোনাৰ ডিফলু নৈ আমাৰ কাজিৰঙা বাগৰি আৰু অন্ধকাৰ একো দেখুৱাব পৰা নাযায় বাৰু তথাপিও যিখিনি দেখুৱাইছোঁ আৰু অন্ধকাৰে দেখুৱালোঁ পোহৰ হ'লে দেখিব বাৰু কিন্তু আমি বহুত আগত আহিলোঁ আৰু পিছত বহুত হাতী আহিবলগীয়া আছে আমাৰ মানে কেম্পৰ ওচৰতে ষ্টেণ্ড সেইবুলি সোনকালে আহি পাই গ'লোঁ আৰু ধুনীয়াকৈ খোজকাঢ়ি লাহে লাহে গৈ আছোঁ চাক হাতীৰ লগত থাকিলে দিন আৰু ৰাতি নাই এনেকৈ যুঁজি যাবই লাগে হাতী মাহুত লাইফটো বহুত বেলেগ ধৰণৰ বহুত বেলেগ আৰু বিশেষকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ চাকৰিটো বহুত বেলেগ ধৰণৰ হয় আপোনাৰ জংঘল নাই বৰষুণ নাই ৰ'দ নাই চব নেওচি চলিব লাগে বতাহ ধুমুহা চব নেওচি চলিব লাগে আৰু কথা পাতি আহোঁতে আমি অৰণ্যৰ ভিতৰত সোমাই গ'লোঁ বাগৰি আমাৰ ৰিজাৰ্ভৰ ভিতৰত সোমাই গ'লোঁ ফেমিলি মোৰ আগত মোৰ পিছত কাঞ্চন তাৰপিছত চাগে ডালিমি আছে চাগে ইয়া আহি আছে পূৰ্ণিমা আমি তিনিজনী হাতী লৈ এতিয়া আহি পালোঁ কাঞ্চনে চাগে এতিয়া চিঞৰিব পকে মাৰি দিব আৰু একদম অন্ধকাৰ আৰু দেখাই নাযায় একো আৰু জেগাখিনি কাঠনি যে চাহ পৰি থাকে অনবৰত সেইকাৰণে বেছি অন্ধকাৰ এনেকৈ গৈ থাকোঁ পোহৰ হ'লে দেখোন ধুনীয়াকৈ আৰু চাওক চৰাই চিৰিকটিবিলাকে মাতি আছে 5টা বাজিলে যিহেতু আৰু আধা ঘণ্টাৰ ভিতৰত মানুহ আহি পাই যাব আজি এনেকুৱা হৈছে বৰষুণৰ কাৰণে মানে সব টাইমিংবিলাক লেট হৈ গ'ল কিন্তু আজি চাওক কোনো মানুহে এতিয়ালৈকে অহা নাই খালি আমি হাতীকেইটাৰ লগত আছোঁ 3টা হাতী আপোনাৰ পূৰ্ণিমা কাঞ্চন আৰু চামেলি 3জনী হাতীৰ লগত আমি 7টা মানুহ এতিয়ালৈকে বেলেগ হাতী অহা নাই কাৰণ আমাৰ বাগৰি যিটো হাতী ষ্টেণ্ডৰ পৰা আমাৰ কেম্পবিলাক একদম ওচৰত একদম নিচেই কাষত সেইবুলি আৰু সোনকালে আহি পালোঁ এতিয়া বৰষুণো কমি গ'ল বৰষুণ বৰ্তমান নাই ইমান সময় আছিলে আৰু আহি পাই গ'লোঁ মানে মই সেই ষ্টেণ্ডৰ ওপৰত উঠিলোঁ কিয় মানে গড়বিলাক এইফালে ঘূৰি পকি থাকে এতিয়া মইতো হাতীৰ ওপৰত নাই মই তলত আছোঁ যিহেতু সেইবুলি মানে ষ্টেণ্ডৰ যোনটো হাতী চাবাৰীৰ যোনটো ষ্টেণ্ড আছে সেই ষ্টেণ্ডৰ ওপৰত মই ৰখি আছোঁ কাৰণ তলত কোনফালে গড় আহি যাব কোনফালে গাহৰি আহিব ক'ব নোৱাৰি ৰিক্সৰ কাৰণে মানে ওপৰত উঠি ল'লোঁ মই আৰু ইয়াৰ পৰাই মানুহবিলাক তেনেকৈ হাতীৰ ওপৰত চিটত বহাই তেনেকৈ কাজিৰঙাখন ধুনীয়াকৈ ঘূৰাই ফুৰাই দেখাই হাতীয়ে আৰু মই বৰ্তমান ষ্টেণ্ডৰ ওপৰতে আছোঁ এইফালে এয়া কাঞ্চন সেইফালে আছে চামেলি সেইফালে আছে পূৰ্ণিমা তো এনেকৈ আৰু হাতী আহক দেখুৱাই আছোঁ লাহে লাহে চাই থাকিব দেই আৰু পোহৰ হ'বলৈ ধৰিছেই আৰু পোহৰ হোৱাৰ লগে লগে হাতীবিলাক লাহে লাহে আহি আছে ইয়াত ধনবৰ আহি পালে ডালিমি আহি পালে সেইফালে গৌৰীমা আহি পালে সেইফালে আছে উত্তৰা সেইফালে আছে পূৰ্ণিমা আহি আছে লাইন পাতি আহি আছে এতিয়া লাহে লাহে সেয়া লাইন পাতি আহি আছে এয়া ডালিমি আৰু এয়া ডালিমিও আহি পাই গ'ল আৰু সেইফালে আছে মণিমালা এয়া মণিমালা আৰু এয়া আহিল ৰাধা আহিলে এইটো মাটিমালা তাৰপিছত হ'ল তৰা তাৰপিছত হ'ল এইজনীৰ নাম কি আছিলে লক্ষী নেকি কিবা আছিলে নাম বাৰু নাজানো দেখিলে ওচৰৰ পৰা দেখিলে চিনি পাম সেইজনী মণিমালা হয় আৰু চব লাহে লাহে এতিয়া আহি আছে নিজৰ হাতী নিজৰ ষ্টেণ্ডলৈ আহি আছে এটা দুটাকৈ আহি আছে অলপ সময়ৰ ভিতৰত পৰ্যটক আহি পাই যাব এয়া চাওক এতিয়া লাহে লাহে পোহৰ হ'বলৈ ধৰিছে আৰু এয়া আৰু এটা দুটাকৈ হাতী লাহে লাহে আহি আছে এনেকৈ এটা দুটাকৈ আহি 40-50 হাতী একেলগে গোট খাব আৰু তাৰ পৰা আৰু চাফাৰী আৰম্ভ হ'ব আৰু ৰাতিপুৱা কি ভাল লাগে আপোনালোকে আহিলেহে গম পাব আহিলেহে আমেজটো পাব আমাৰ কাজিৰঙা এনেই বৰ ধুনীয়া নহয় সঁচাই কাজিৰঙা বৰ ধুনীয়া আৰু দলেদা আহি গ'ল ডিউটি নিজৰ কৰ্তব্য পালন কৰিবই লাগিব বৰষুণ ৰ'দ থাকিবই ন ৰ'দ বৰষুণ নেওচি ডিউটি কৰিবই লাগিব নিজৰ কৰ্তব্য কৰিবই লাগিব আৰু জীৱন যুদ্ধ যেনেকুৱা আমাৰ চলাই যাবই লাগিব তেনেকৈ সঁচা হাতীবিলাক এটা দুটাকৈ আহি আছে আৰু বহুত আহিবলগীয়া বাকী আছে এনেকৈ লাহে লাহে আহি আছে আৰু হাতী চাৰিওফালে এতিয়া এটা দুটাকৈ আহি হাতী কেইবাটাও হৈ গ'ল এতিয়া কালি পিছ দিশা আছিলে গাড়ী এয়া বনমালা আপোনালোকে যে বনমালাক দেখুৱাব লাগে এয়াই বনমালা
এয়া বনমালা সিপালে আৰু এই মণিমালা গুৱাহাটী হাতী এয়া লাষ্ট গোটেইকেইটা হাতী সোমাই গ'ল একেলগে চাক একদম হাৰি পাতি কেইটা আহি আছে চাকচোন 1 2 3 4 5 7 8 9টা হাতী একেলগতে আহি আছে একদম খোজকাঢ়ি গোটেইকেইটা আহি পাই গ'ল ষ্টেচন আৰু এতিয়া বৰ্তমান সোমাব আৰু পৰ্যটক আহি সোমাব এতিয়া ষ্টেচনলৈ আহি আছে চাগে এতিয়া আৰম্ভ হ'ল অহা গোটেই হাতী আহি গ'ল এতিয়া আৰু চাগে এটা দুটা আহিব বাকী আছে আৰু হ'ব দে এয়া গোটেইফালে হাতী আহি গ'ল গুড মৰ্ণিং ৰাজু নেকি ঠিকে আছে দে পৰ্যটক উঠি আছে আৰম্ভ হ'লে আৰু চাফাৰী ষ্টাৰ্ট হ'ল ৰাতিপুৱা হাতীত উঠি আছে পৰ্যটক আৰু ইয়াৰ পৰা আৰু আৰম্ভ হ'ল আজি আলিদাই লৈ গৈ আছে আলিদাই প্ৰথম ট্ৰিপ লৈ গৈ আছে हेलो बुरा ভালকে যা যা আগে আৰু এই কাঞ্চন ওলালে বাই বাই ভালকে দেখুৱাই দিবি বোলো আৰু গৈ আছে কাঞ্চনে মানুহ লৈ লাহে লাহে আৰু এইফালে মমো গৈ আছে আমাৰ মম জয়তৰা আৰু এইফালে কাঞ্চন পৰ্যটক উঠিলে আৰু ৰাতিপুৱা একদম সিহঁতৰ ভ্ৰমণ আৰম্ভ হ'ল কাজিৰঙাৰ ভিতৰতো চাব গৈ ধুনীয়াকৈ হাতী উঠি বহু পৰ্যটক বেছিভাগ সাউথ ইণ্ডিয়ান মানুহে আছে ইয়াত আজি যি দেখা পালোঁ সেয়া লাইন ধৰি আহি আছে চাক আহি আছে লাহে লাহে চাক মানুহ চাৰিওফালে আৰু এয়া চামেলি আৰু গণেশ দা এইফালে তৰা আৰু মথুদা আৰু এইফালে হাতীৰ নাম কি আছিলে ৰূপালী আৰু এইজনী ৰূপালী নামটো মই পাহৰি যাওঁ বাৰু এইজনী ৰূপালী হয় ক'ৰ আছিলে মেৰাপানী গোলাঘাট মেৰাপানীৰ হয় ৰূপালী আৰু মাজৰটো তৰা মথুৰাই চলাই এয়া বিজুদা আৰু এইফালে আমাৰ গণেশ দা চামেলিক লৈ ৰখি আছে সিহঁতকো মাতিব এতিয়া যাব আৰু এইফালে বেলেগ হাতীবিলাক ওলাইছে আৰু সেই লাহে লাহে গৈ আছে তো সিহঁত এতিয়া বৰ্তমান ইয়াতে আছে ইয়া চামেলি আমাৰ কলিয়াবৰৰ চামেলি আৰু কামপুৰৰ তৰা আৰু মেৰাপানীৰ ৰূপালী সেইফালে আছে ৰেৱতী তিতাবৰৰ ৰেৱতী আৰু পৰ্যটকবিলাক লাহে লাহে আহি আছে ষ্টেচনলৈ লাহে লাহে আহি আছে কোনোবাই উঠি আছে হাতীত উঠি ধুনীয়াকৈ এতিয়া ভ্ৰমণ কৰিব লাহে লাহে আগুৱাই আছে চাওক মানুহ হৈছে বাৰু এটা দুটাকৈ আহি মানুহ হ'ল হাতীবিলাকো আহিলে তো এনেধৰণৰ ধুনীয়াকৈ চলি থাকক চাফাৰীটো আৰু দেখুৱাই থাকোঁ আগত কি হয় নহয় চব দেখুৱাই আছোঁ লাহে লাহে চাই থাকিব দেই আপোনালোকে তৰা ধুনীয়াকৈ গুড মৰ্ণিং দিলে আপোনালোকক চবকে অসমবাসী ৰাইজক ধুনীয়াকৈ নমস্কাৰ দিলে গুড মৰ্ণিং বুলি জনালে বিজুদা কামপুৰৰ হাতী হয় কামপুৰ ক'ত আছিলে জানো কামপুৰৰ হয় আৰু কামপুৰৰ মানুহে কমেণ্টত জনাব এয়া তৰা কামপুৰৰ তৰা হয় কিমান পৰ্যটক আহি আমাৰ কাজিৰঙা বাগৰি ৰেঞ্জত বৰ্তমান আছে এতিয়া হাতী চাফাৰী কৰিব ধুনীয়াকৈ খুব ভাল লাগে আপোনালোকো আহিব ধুনীয়া এটা মমেণ্টছ ৰাতিপুৱা খুব ভাল পাব আহি ইমান ধুনীয়া এটা প্ৰকৃতিক পৰিৱেশৰ মাজত আমাৰ কাজিৰঙাখন আছে আৰু আহিলেহে গম পাব আহিলে খুব ভাল পাব কাজিৰঙাত হাতী চাফাৰী কৰি খুব ভাল পাব চাওক কিমান পৰ্যটক আহি আছে ঠিক আছে কি ভাল লাগিছে ৰাতিপুৱাৰ মমেণ্টটো এইটো বেলেগ লাগে আৰু বহুত বেলেগ এটা ফিল হয় আৰু প্ৰকৃতিৰ মাজত এটা বেলেগ লাগে আৰু চাৰিওফালে কাঠনি বিল খাল বিল আছে জীৱ জন্তু একদম মুক্তভাৱে বিচৰণ কৰি আছে গড় পহু বাঘ ভালুক চবেই আছে আপোনালোকে আহক চাই যাওক আমাৰ কাজিৰঙাত ঘূৰি সেয়া পুলীয়া গৈ আছে এইফালে লক্ষী গৈ আছে যা ধুনীয়াকৈ ঘূৰি যা ঘূৰিবগৈ ধুনীয়াকৈ পৰ্যটকক ধুনীয়াকৈ দেখুৱাই দিয়ে আৰু আমাৰ কাজিৰঙা বৰ ধুনীয়া এনেই নহয় সঁচাই বৰ ধুনীয়া আমাৰ কাজিৰঙা আৰু সিহঁত গৈ থাকক লাহে লাহে সি আছে গৈ আছে কিমান ধুনীয়াকৈ আৰু ৰাতিপুৱাৰ সময় বৰষুণ নাই বৰ্তমান আৰু ৰাতিপুৱা মানে বতাহো অলপ বলিছে খুব ভাল লাগিছে ঠাণ্ডা ফিল এটা হৈছে ভালো লাগিছে
আৰু এইফালে চামেলিও সেয়া মানুহ লৈ গ'ল লাহে লাহে গৈ আছে ৰিজাৰ্ভৰ ভিতৰলৈ ৰেৱতী ৰৈ আছে এইফালে আন হাতীবিলাকো গৈ আছে লাহে লাহে আৰু এয়া এয়া গুড মৰ্ণিং গুড মৰ্ণিং আৰু কওঁতে কওঁতে আমাৰ সোণমালা আহি গ'ল কোলা পাই লৈ আহিলে সোণমালাক সোণমালা এয়া সোণমালা গুড মৰ্ণিং দিলে যা সোণমালা একদম দপদপাই আহি গ'ল আৰু এইজন দেখিছে যে এইজন আমাৰ চন্দন বগাকে ল'ৰাটো ৰংমালা মানে এওঁ অলপ চেনি চেনি নেকি খায় নেকি চেনি খায় আচ্ছা আচ্ছা ঠিক আছে দে তো গোটেইকেইটা হাতী আহি পালে ভাল লাগিলে আৰু দাদাই ৰেইনকোট দি আছে আৰে পিন্ধা না পিন্ধিলেই হ'ল বৰষুণৰ পৰাহে বাচিব লাগে তো ধুনীয়াকৈ চাফাৰী কৰক ধুনীয়াকৈ মানুহে ঘূৰি ফুৰি যাক আমাৰ কাজিৰঙাখন ধুনীয়াকৈ চাই চিতি যাক ধুনীয়াকৈ আৰু এনেদৰে হাতীকেইটা ধুনীয়াকৈ চলি থাকক প্ৰত্যেক বছৰেই আৰু হাতীকেইটা ধুনীয়াকৈ কোহলে থাকক লগত আমাৰ মানুহখিনি ধুনীয়াকৈ কোহলে থাকক তো মই এইটো ক'ব বিচাৰোঁ যে আপোনালোকো আহক কাজিৰঙাত ঘূৰি ফুৰি যাওক কাজিৰঙা ভ্ৰমণ কৰি যাওক খুব ভাল পাব আৰু মই ভিডিঅ'টো আজি ইয়াৰ পৰা এৰিছোঁ তো চবকে মই ইয়াৰ পৰা বাই বাই দিলোঁ তো ভিডিঅ'টো চাব আশা কৰোঁ ভাল পাব ধন্যবাদ